এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছোঁ কাৰ্যকলাপ 8.8 দৈনন্দিন জীৱনত তুমি বহু প্ৰকাৰৰ গতি প্ৰত্যক্ষ কৰিছা য'ত ত্বৰণ গতিৰ দিশত হৈছে মানে ত্বৰণৰ মান লাহে লাহে বৃদ্ধি কৰি ঘটিছে। এতিয়া চোৱা গাড়ী এখন ষ্টাৰ্ট দি যেতিয়া আমি গতি কৰাবলৈ আৰম্ভ কৰোঁ তেতিয়া তাৰ গতিবেগটো কি হয় লাহে লাহে বাঢ়ি যায়। এইটো ত্বৰণ গতিৰ দিশত। ত্বৰণ গতিৰ বিপৰীত দিশত কেতিয়া হ'ব যেতিয়া গাড়ীখন গৈ আছে হঠাতে ব্ৰেক প্ৰয়োগ কৰি গাড়ীখন ৰখাই দিয়া হ'ল তাৰমানে এইটো ত্বৰণ গতিৰ বিপৰীত দিশত হৈছে কাৰণে গাড়ীখনৰ গতিটো মন্থৰ হৈ গতিৰ মান শূন্য হৈ পৰিছে। সুষম ত্বৰণ সুষমভাৱে গতিশীল কৰা বস্তু আমি সাধাৰণতে দেখিবলৈ নাপাওঁ কিন্তু সুষম ত্বৰণটো আমি এটা উদাহৰণ লৈ ক'ব পাৰোঁ যেতিয়া গাড়ী এখন পোন বাটেৰে গৈ আছে আৰু গাড়ীখন একে বেগত গৈ থাকিব তেতিয়া তাৰ ত্বৰণটো হ'ব সুষম ত্বৰণ। সুষম ত্বৰণৰ মানটো সুষমভাৱে এই ত্বৰণটো কি হৈ থাকিব বাঢ়ি গৈ থাকিব। আনহাতে বিষম ত্বৰণ যেতিয়া গাড়ী এখন আমি সাধাৰণতে গাড়ী যে চলাওঁ এইটো বিষম ত্বৰণত গতি কৰে কিয় কেতিয়াবা আৰু 20 কিলোমিটাৰ প্ৰতি বেগত কেতিয়াবা 40 কিলোমিটাৰ কেতিয়াবা 80 কিলোমিটাৰ কেতিয়াবা 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত গাড়ীখন চলোৱা হয়। সেইকাৰণে এই গাড়ীৰ চলোৱাৰ গতিবেগটো আমি কি ক'ম বিষম ত্বৰণত গাড়ী মটৰবিলাকে গতি কৰে। এতিয়া সুষম ত্বৰণটো গাড়ীৰ ক্ষেত্ৰতে দিছোঁ এইকাৰণে দিয়া হৈছে ধৰি লোৱা গাড়ীখন পোন বাটেৰে একে বেগত গৈ আছে তেতিয়া তাক ক'ম কি আমি সুষম ত্বৰণ। এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা সুষম ত্বৰণ আৰু বিষম ত্বৰণ। এতিয়া আমি আলোচনা কৰিম উদাহৰণ 8.4। উদাহৰণ 8.4 স্থিৰ অৱস্থানৰ পৰা ৰাহুলে 30 ছেকেণ্ডত 6 মিটাৰ প্ৰতি ছেকেণ্ড বেগ পাবৰ বাবে তাৰ চাইকেল পেডেল মাৰিছে। তাৰ পিছত তেওঁৰ বেগ 4 মিটাৰ পাৰ ছেকেণ্ডলৈ কমাবলৈ পৰৱৰ্তী 5 ছেকেণ্ডত সি ব্ৰেক প্ৰয়োগ কৰিলে। ইয়াত দুটা খণ্ড আছে প্ৰশ্নটো। প্ৰথমটোত ব্ৰেক মাৰিছে হয়নে নহয় 6 মিটাৰ পাৰ ছেকেণ্ড বেগ পাবলৈ 30 ছেকেণ্ড সময় ব্ৰেক মাৰিছে হয়নে। তাৰপিছত তেওঁৰ ইমান মিটাৰলৈ পৰৱৰ্তী 5 ছেকেণ্ডত সি ব্ৰেক কৰি দুই ক্ষেত্ৰত চাইকেলৰ ত্বৰণ নিৰ্ণয় কৰা প্ৰথম ক্ষেত্ৰত আৰু দ্বিতীয় ক্ষেত্ৰত। এতিয়া প্ৰথম ক্ষেত্ৰত কি দিয়া আছে সময়টো আমি কি দি লিখোঁ t = 30 ছেকেণ্ড। প্ৰাৰম্ভিক বেগটো কিমান বেগ u = 0 কিয় স্থিৰ অৱস্থানৰ পৰা কৈছে যে সেইটো 0 আৰু এইটো হৈছে কি অন্তিম বেগ। অন্তিম বেগ v = 6 মিটাৰ পাৰ ছেকেণ্ড। এতে ত্বৰণ আমি ইকুৱেলটো কি জানো আগৰ ভিডিঅ'ত পাইছাই ত্বৰণ a = v - u/t। এতিয়া এই মানবিলাক যদি আমি ইয়াত প্ৰতিস্থাপন কৰি দিওঁ 6 - 0/30 হয়নে 6 মিটাৰ পাৰ ছেকেণ্ড/30 আমাৰ এইটো হ'বগৈ মান ইকুৱেলটো আমাৰ কিমান হ'ব এই 30 দি 6/30 কিমান হ'বগৈ নাযায় দশমিক দি শূন্য দিলে 60 কি বাৰ যাব 2 বাৰ 2 মিটাৰ পাৰ ছেকেণ্ড স্কোয়াৰ। আমাৰ এইটো হৈ গ'ল প্ৰথম ক্ষেত্ৰত। এতিয়া দ্বিতীয় ক্ষেত্ৰত আমি নিৰ্ণয় কৰিব লাগিব। দ্বিতীয় ক্ষেত্ৰত কি আছে দ্বিতীয় ক্ষেত্ৰত প্ৰাৰম্ভিক বেগ কোনটো হ'ব দ্বিতীয় ক্ষেত্ৰত প্ৰাৰম্ভিক বেগ হ'ব 6 মিটাৰ পাৰ ছেকেণ্ড। কিয় 6 মিটাৰ পাৰ ছেকেণ্ড তাৰ পৰৱৰ্তী কৈছে না তাৰপিছত তেওঁৰ বেগ 4 মিটাৰ পাৰ ছেকেণ্ডলৈ কমাবলৈ পৰৱৰ্তী 5 ছেকেণ্ডত সি ব্ৰেক প্ৰয়োগ কৰিলে 5 ছেকেণ্ড সময় সি ব্ৰেক প্ৰয়োগ কৰিলে সেইকাৰণে পৰৱৰ্তী 5 ছেকেণ্ডত আমি এইটো নিৰ্ণয় কৰিব লাগিব। গতিকে এই 6 মিটাৰ পাৰ ছেকেণ্ড বেগ পোৱাৰ পিছতহে তেওঁ ব্ৰেক মাৰিলে ব্ৰেক মাৰি এইটো হ'ল তাৰমানে এইটো হ'ল অন্তিম বেগ আৰু 6 মিটাৰ পাৰ ছেকেণ্ডটো কি হ'ব তাত দ্বিতীয় ক্ষেত্ৰত প্ৰাৰম্ভিক বেগ। এতিয়া অন্তিম বেগটো কি অন্তিম বেগ v = এইটো 4 মিটাৰ পাৰ ছেকেণ্ডলৈ কমাইছে হয়নে নহয় বেগ
v = 4 মিটাৰ পাৰ ছেকেণ্ড। সময় কিমান সময় ব্ৰেক মাৰিলে কিমান সময় লাগিল t = 5 ছেকেণ্ড, গতিকে 5 হ'ব। এইটো t ৰ মান 5 ছেকেণ্ড। এতেকে ত্বৰণ, এইটো মন্থৰণ বুলিও কোৱা হয় কাৰণ বেগ কমিছে। a = v - u/t। এতিয়া v ৰ মান কিমান 4 - u 6/t হৈছে কিমান 5। এতিয়া কিমান আছে এইটো = -2/5 কিমান হ'ব -0.4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। এইটোক মন্থৰণ বুলি কয় বা এইটো ঋণাত্মক ত্বৰণ, হয় নে নহয়? গতিকে প্ৰথম ক্ষেত্ৰত চাইকেলখনৰ ত্বৰণ, এতেকে প্ৰথম ক্ষেত্ৰত চাইকেলখনৰ ত্বৰণ কিমান পালো 0.2 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। দ্বিতীয় ক্ষেত্ৰত চাইকেলখনৰ ত্বৰণ কিমান হ'ব -0.4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। তাৰমানে এইটো মন্থৰণ বুলিও কোৱা হয়, বাম ত্বৰণ বুলি মানে ঋণাত্মক ত্বৰণ। মন্থৰণ বুলি ক'লে ঋণাত্মক চিহ্নটো আমি দিব নালাগিব। ইয়াৰ লগে লগে আমাৰ এই উদাহৰণৰ সমস্যাটো সমাধান কৰা হৈ গ'ল। তোমালোকে নিশ্চয় বুজিব পাৰিছা। তোমালোকে মোৰ ভিডিঅ'বোৰ একাধিক্ৰমে চাবলৈ হ'লে মোৰ প্ৰতিটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰথমটো লিংক মোৰ চেনেলৰ লিংক দিয়া আছে, তাত ক্লিক কৰি বেলেগ বেলেগ অধ্যায়ৰ বেলেগ বেলেগ ভিডিঅ'বিলাক তোমালোকে একাধিক্ৰমে চাই যাব পাৰিবা। দ্বিতীয়টো লিংক দিয়া আছে এই গতি পাঠৰ প্লেলিষ্টৰ লিংক, য'ত প্লেলিষ্টত ভিডিঅ'বোৰ একাধিক্ৰমে সজ্জিত হৈ আছে।